নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছোঁ। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য আসাম সাহিত্য সভা হেল্ড? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন ঠাইত হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য আসাম সাহিত্য সভা হেল্ড? কিমান চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য প্ৰভিজনেল প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া? ভাৰতৰ সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ সংবিধান সভাৰ অস্থায়ী সভাপতিগৰাকী আছিল ডক্টৰ সচ্চিদানন্দ সিনহা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি? সংবিধান সভাৰ উপসভাপতি কোন আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। সংবিধান সভাৰ উপসভাপতিগৰাকী আছিল হৰেন্দ্ৰ কুমাৰ মুখাৰ্জী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছড? ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। 1935 চনৰ 1 এপ্ৰিল তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে স্ক্ৰীণত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত 8,000তকৈও অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ্ছ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লোকেটেড? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম মুখ্য কাৰ্যালয় ক'ত আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম মুখ্য কাৰ্যালয় কলিকতাত আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লোকেটেড? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন ৱাজ ডিমনিটাইজেশ্যন এনাউন্সড ইন ইণ্ডিয়া? ভাৰতত কেতিয়া বিমুদ্ৰাকৰণৰ ঘোষণা কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 2016 চনৰ 8 নৱেম্বৰ তাৰিখে ভাৰতত বিমুদ্ৰাকৰণৰ ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ কল্ড দ্য আইৰন মেন অফ ইণ্ডিয়া? ভাৰতৰ আইৰন মেন বুলি কাক কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ আইৰন মেন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ ডাজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে 44 পাছেছ থ্ৰু? আটাইতকৈ দীঘল 44 নং ৰাষ্ট্ৰীয় ঘাইপথ কিমানখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেৰে পাৰ হৈ যায়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। আটাইতকৈ দীঘল 44 নং ৰাষ্ট্ৰীয় ঘাইপথ 11খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল, মুঠ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেন এণ্ড হোৱেৰ ৱাজ দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া ফাৰ্ষ্ট ছাং? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে কেতিয়া আৰু ক'ত গোৱা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে 1911 চনৰ 27 ডিচেম্বৰত কলিকতাত গোৱা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ এন ইমাজিনাৰী লাইন পেৰেলেল টু দ্য ইকুৱেটৰ কল্ড? বিষুৱ ৰেখাৰ সমান্তৰাল কাল্পনিক ৰেখাক কি বোলা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। বিষুৱ ৰেখাৰ সমান্তৰাল কাল্পনিক ৰেখাক অক্ষৰেখা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য লাইন কানেক্টিং দ্য আৰ্থছ নৰ্থ এণ্ড চাউথ পলছ? পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগী ৰেখাডাল কি বুলি কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগী ৰেখাডালক দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ লেটিটিউডছ অন আৰ্থ? পৃথিৱীত থকা মুঠ অক্ষাংশৰ সংখ্যা কিমান?
ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি পৃথিৱীত থকা মুঠ অক্ষাংশৰ সংখ্যা হ'ল 180ডাল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ লংগিটিউডছ অন আৰ্থ পৃথিৱীত থকা মুঠ দ্ৰাঘিমাংশৰ সংখ্যা কিমান ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি পৃথিৱীত থকা মুঠ দ্ৰাঘিমাংশৰ সংখ্যা হ'ল 360ডাল নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইউৰোপিয়ান কাউণ্ট্ৰি ৱাজ দ্য ফাৰ্ষ্ট টু স্প্ৰেড ট্ৰেড ইন ইণ্ডিয়া কোনখন ইউৰোপীয় দেশে প্ৰথমে ভাৰতত বাণিজ্য বিয়পাইছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতত বাণিজ্য বিয়পোৱা প্ৰথম ইউৰোপীয় দেশখন হ'ল পৰ্তুগাল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া অফ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল গৰাকী আছিল ৱাৰেন হেষ্টিংছ নেক্সট কুৱেশ্যনটো দিয়া আছে ভৰতপুৰ বাৰ্ড চাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ষ্টেট ভৰতপুৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভৰতপুৰ পক্ষী অভয়াৰণ্য ভাৰতৰ ৰাজস্থান ৰাজ্যখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নৰ্মেল ডিউৰেশ্যন অফ এ ফুটবল মেটছ একৰ্ডিং টু ফিফা ল ফিফাৰ আইনৰ আধাৰত ফুটবল খেলৰ স্বাভাৱিক সময়সীমা কিমান ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ফিফাৰ আইনৰ আধাৰত ফুটবল খেলৰ স্বাভাৱিক সময়সীমা হ'ল 90 মিনিট নেক্সট কুৱেশ্যনটো দিয়া আছে আফটাৰ হাউ মেনি ইয়াৰ্ছ আৰ দ্য অলিম্পিক গেমছ হেল্ড কিমান বছৰৰ মূৰত অলিম্পিক গেমছ অনুষ্ঠিত হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি প্ৰতি 4 বছৰৰ মূৰত অলিম্পিক গেমছ অনুষ্ঠিত হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট হাইকোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ উচ্চ ন্যায়ালয় কোনখন ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ সৰ্ববৃহৎ উচ্চ ন্যায়ালয়খন হ'ল এলাহাবাদ উচ্চ ন্যায়ালয় আৰু এই উচ্চ ন্যায়ালয়খন উত্তৰ প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে ডিউৰিং দ্য টেনিয়ৰ অফ হুইচ প্ৰাইম মিনিষ্টাৰ ৱে টু ডেপুটি প্ৰাইম মিনিষ্টাৰ এপইণ্টেড চাইমলটেনিয়াছলি কোনজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত দুজন উপ প্ৰধানমন্ত্ৰীক একেলগে নিযুক্তি দিয়া হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ কাৰ্যকালত দুজন উপ প্ৰধানমন্ত্ৰীক একেলগে নিযুক্তি দিয়া হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য ট্ৰেটি অফ ইয়াণ্ডাবু চাইন্ড ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল হু এছাচিনেটেড জেনেৰেল ডায়াৰ জেনেৰেল ডায়াৰক কোনে হত্যা কৰিছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব ডি চৰ্দাৰ উধম সিঙে জেনেৰেল ডায়াৰক হত্যা কৰিছিল আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হোৱেৰ ইজ দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট অফ আছাম লোকেটেড অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম আজিৰ ভিডিঅ'টোত এইখিনিয়ে প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ